আপোনালোকৰ ৰাইজক আমি কিছুমান আজি ষ্ট্ৰিং অপাৰেশ্যন চলাইছিলো অসমৰ বিভিন্ন প্ৰান্তত। আসলে কিয় পিটালে এই দোকানদারটোক লেংটা কৰি বিচ ৰাস্তাৰ মাজত বিকাশ অসমে? আসলে কি ভুল কি দোষটো কৰিছিলে এই ল'ৰাজনে যাৰ বাবে আজি এনেকুৱা পৰিস্থিতি হৈ পৰিল তাৰ লগত এই ৰাস্তাৰ মাজত? তো চলক আমি বেছি দেৰি নকৰি ডাইৰেক্ট সেই ভিডিঅ'খিনি চাই আহো আৰু তাৰ লগতে চাই আহো যে আচলতে বিকাশ অসমে কি ক'লে। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। কিমানটা পৰিয়াল ধ্বংস কৰিলি তই? কিমানটা পৰিয়াল ধ্বংস কৰিলি? কমপ্লেইন আছে গোটেই ৰঙিয়াৰ নিবনুৱা মানুহ কিমান দুখীয়া। হাজিৰা কৰা দিনটোত হাজিৰা কৰা 300 টকা পায়। 300 টকা নাম্বাৰ কাটে। 300 টকা নিয়ে নাম্বাৰ কাটে। আজিবা নকৰো মাৰি একেবাৰে হেৰি কৰিম চিনি পোৱা। আজিবা নকৰা ঘৰৰ পইচা কাৰণে আজিবা নকৰো। মা কৈছো বুজি নকৰো। নহলে চলা চিনি নকৰা না 4বাৰ 5বাৰ আহিব হা। টাইম বাই টাইম নাম কিমান দিনৰ পৰা এই কাম কৰি আছে? দুদিনৰ পৰা আৰু কোন কোন আছে ইয়াতে? আৰু কোনো নাই। আজি মই নাজানো ছাৰ। নাই খেলাটো কৰে মালিক পেমেন্ট কৰে মালিক বেটা। 6-7টা বুকি চলি আছে। কিমান লছ ধ্বংস কৰিছে? কিমান ধৰণৰ যে অসমৰ ৰাইজক কোন প্ৰথমবাৰৰ কাৰণে বিল আছিল নে অসমৰ তৰফৰ পৰা আমি অৱগত কৰিছিলো যে অসমত এটা সাংঘাতিক ধৰণে এটা টিনপাতৰ কেলেংকাৰী চলি আছে। প্ৰত্যেক মাহত অসমৰ বাহিৰৰ পৰা অসমলৈ ভেজাল টিনপাত প্ৰায় 300 কোটি টকা টিনপাত আমদানি হয়। আপুনি যদি ভালদৰে চাই 25,000 টন। ইয়াৰ বজাৰৰ বৰ্তমান আনুমানিক মূল্য হ'ল 300 কোটি টকা। আৰু যিটো মানে একৰ্ডিং টু BIS নৰ্মছ থাকিব লাগে, যিটো কটিন থাকিব লাগে, যিটো প্ৰলেপ থাকিব লাগে, টিনখন বেয়া নহ'বৰ কাৰণে, টিনখন পচি নাযাবৰ কাৰণে, টিনখনৰ মামৰে নধৰিবৰ কাৰণে, তাৰ পাৰ্চেণ্টেজটো হ'ল 70। কিন্তু বৰ্তমান সময়লৈকে কোনো তেনেকুৱা ধৰণৰ আমি বিচাৰি চালোঁ যে নেশ্যনেল টেষ্টিং হাউচত গৈ পিনে আমি ইয়াত টেষ্ট কৰিলোঁ ৰেণ্ডমলি টিনপাতবিলাক কালেক্ট কৰি অসমৰ মানুহে এইটো অৱগত নহয়, জ্ঞাত নহয়। মই অসমৰ মানুহক বাৰে বাৰে ক'ব বিচাৰিছোঁ যে কিছুমান টিনপাত আছে অসমত আমি ব্যৱহাৰ কৰা যিবিলাক গেলভালুম টিনপাতবিলাক। নাম্বাৰ 1 হ'ল আছাম ৰুফিং লিমিটেডৰ এটা ব্ৰেণ্ড আছে, সেইটো হ'ল ৰাইনো গ'ল্ড। প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰ কৰা ৰাইনো গ'ল্ড টিনপাতত আপোনাৰ গড়ৰ এটা চিম্বল থাকে। তাত আপোনাৰ কোনো চিকনেছৰ কোনো আপোনাৰ প্ৰপাৰ ডেছক্ৰিপশ্যন নাথাকে, তাত কোনো ISI নাম্বাৰ নাথাকে। আৰু ROT চিলভাৰ চাইন, সেইটো সাংঘাতিক ধৰণৰ এটা টিনপাত যাৰ আপোনাৰ পাৰ্চেণ্টেজ থাকিব লাগে এলুমিনিয়াম আৰু জিংকৰ 70%, সাংঘাতিক তলত তেওঁলোকৰ পাৰ্চেণ্টেজ। তাৰপৰা এটা হ'ল টাইগাৰ আলফা, ডাইনাৰুফ, ডুৰাৰুফ আৰু জিন্দল ইণ্ডিয়া। আমি জিন্দল বুলি কৈ থাকোঁ যে জিন্দল টিনপাত ইউজ কৰিব লাগে, খুব ভাল হয়। এইকেইটা কোম্পানীয়ে বৰ্তমান সময়ত আমি তেওঁলোকৰ ৰেণ্ডমলি যিটো আপোনাৰ ডাটা কালেক্ট কৰিছিলোঁ, আমি তেওঁলোকৰ লেবৰেটৰীত টেষ্ট কৰাৰ পাছত প্ৰত্যেকটো কোম্পানীয়ে যিটো মিনিমাম নৰ্মছ ফ'ল' কৰিব লাগে কোনেও মিনিমাম নৰ্মছ ফ'ল' কৰা নাই। কেৱল মাত্ৰ কি আছিলে আলু ষ্টিল BPSL, JSW আৰু এই দুটাই কেৱল আমি দেখিবলৈ পালোঁ। তেওঁলোকে এটা 71% যি নৰ্মছ ফ'ল' কৰিছে আৰু এটা 73। কিন্তু আৰু এটা সাংঘাতিক কথা, এজন কেডিয়া উপাধি এজন ব্যক্তিয়ে কি কেডিয়া আনন্দ কেডিয়াই কোনখিনি আনন্দ কেডিয়াই ব্যৱহাৰ কৰি থকা টিনপাতৰ আপোনাৰ ব্ৰেণ্ডটোৰ নাম হ'ল ROT চিলভাৰ চাইন।
যিটো আৰতি চিলভাৰ চাইনৰ তেওঁলোকৰ যিখন লাইচেঞ্চ আছে সেইখন লাইচেঞ্চ ইতিমধ্যে BIS-এ তেওঁলোকক কেঞ্চেল কৰি ৰাখিছে। তাৰ পাছতো তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত এই টিংপাতবিলাক বিক্ৰী কৰিছে। গতিকে আপোনালোকৰ ৰাইজক আমি কিছুমান আজি ষ্ট্ৰিং অপাৰেশ্যন চলাইছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত, সেই ভিডিঅ'বিলাক আমি গাঁঠি দিছোঁ। মোৰ লগত আমাৰ কেন্দ্ৰীয় সমিতি আমাৰ তন্ময় চেতিয়া আছিলে, জিলা সমিতিৰ সভাপতি সম্পাদক আৰু মুখ্য সচিবকে আৰম্ভ কৰি আমি গোটেইখিনি ব্যক্তি একেলগে আছিলোঁ। আজিৰ পৰা আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে। আহি থকা দিনত কোনো ৰিটেইলাৰ এইবিলাক টিংপাত বিক্ৰী কৰিব নোৱাৰিব। আছাম ৰুফিংছৰ ৰাইনগল বিক্ৰী কৰিব নোৱাৰিব, আৰতি চিলভাৰ চাইন বিক্ৰী কৰিব নোৱাৰিব, আপোনাৰ শ্যাম মেটেলিকৰ টাইগাৰ আলফা বিক্ৰী কৰিব নোৱাৰিব, ডাইনালুম বিক্ৰী কৰিব নোৱাৰিব আৰু জিন্দল ইণ্ডিয়া। আৰু আহি থকা দিনত আৰু বহুত আমি কোম্পানী দেখিছোঁ, টাইগাৰ ৰূপ দেখিছোঁ আৰু দেখিছোঁ ডোনা ৰূপ দেখিছিলোঁ বা বেলেগ বেলেগ কোম্পানী দেখিছোঁ। প্ৰত্যেকটো কোম্পানী বন্ধ কৰি দিয়া হ'ব। কেৱল মাত্ৰ BIS-এ যিবিলাকক স্বীকৃতি প্ৰদান কৰিছে বা তেওঁলোকে মানদণ্ড তেওঁলোকে মানি চলিছে, কেৱল সেইবিলাক মানুহে টিনপাত বা সেইবিলাক কোম্পানীয়ে টিনপাত বিক্ৰী কৰিব পাৰিব। আমি কাষ্টমাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আপোনালোকক মাধৰ মাৰ দি ভেজাল টিনপাত বিক্ৰী কৰিছে, ভেজাল টিনপাত। গতিকে এই ভিডিঅ'টো চাওক। আমি চলোৱা ষ্টিং অপাৰেশ্যনত ৰিটেইলাৰবিলাকে নিজে নাজানে যে তেওঁলোকে ভেজাল টিনপাত বিক্ৰী কৰিছে। ধন্যবাদ। জয় অসম। সেইটো ঠিকে আছে, আপোনাৰ আৰতি আলুষ্টি ঠিকে আছে, কিন্তু আৰতি আৰু এটা আছে, আৰতি কি আছে আৰতি চিলভাৰ চাইনৰ যদি মাল হয় আনন্দকে দিয়া ঘূৰাই পঠাওক। নিজৰ ঘৰত টকা এইটো বন্ধ আছে। এজেড ৰেংকিং যিটো আপোনাৰ কটেন মেইনটেইন কৰিব লাগে কৰা নাই, এইটো বন্ধ অপশ্যনৰ মাল দাগী মাল এইটো বন্ধ কৰিব। এইটো বন্ধ কৰিব। আৰু এইটো ৰাইনগল নহ'ব, ৰাইনগল ট'টেলি বন্ধ দেই। ৰাইনগল লগত দেখা এইটো 91 কি হয়? 910 কেনেকে 910 হ'ব? বহলটো এইটো কি কথা কৈছে? 910 বহল ইয়াৰ বহল নাথাকে ন, ইয়াৰ থিকনেছ থাকিব, তাৰ নাথাকিব ন, ইয়াৰ থাকিব, ইয়াততো থাকিব চাইডত লিখা আছে। 25 কি হয়? 25 কেনেকে কথা নকবা বেছিকে, তোমালোকৰকে আমি বেছি ইয়াত পঢ়ি আহিছোঁ। নম্বৰ কিমান? বিক্ৰী কৰিব নোৱাৰিব। মালিকক কলো তোমাক কোৱা নাই, এতিয়া উপায় নাই, তোমাক যাব লাগিব। আপোনালোকে ইয়াত বিক্ৰী কৰিব নোৱাৰিব। আমি পুৰা ডাইনালুমো নোৱাৰিব, টেষ্টিঙত ডাইনাৰুফ নোৱাৰিব। মানে এইটো আমি অলৰেডি আপোনাৰ হেৰিয়ত কি কয় লেবৰেটৰীত টেষ্ট কৰি পিনে ৰিজাল্ট উলিয়াই আনিছোঁ। ইয়াত মানে কেৱল 2-3টা কোম্পানী বাদে চব কোম্পানী ফ্ৰড হয়, চব কোম্পানীয়ে আপোনাৰ ভেজাল বস্তু বিকি আছে। গতিকে আপুনি আপোনাৰ মালিকক ক'ব এইখিনি বস্তু বিল আছে নটিচ দি যাওক না, ইয়াৰ মাল শিলিগুৰিত ধৰি থৈ দিছে কাষ্টমাৰে, ইয়াত বিকি আছে অসমত। অসমৰ মানুহ বুৰ্বক পাইছে নেকি? মালিকটো কৈ দিয়ক আনন্দ কেদিয়া একদম। আৰু আনন্দ কেদিয়া নামৰ যিগৰাকী মালিক, এই মালিকগৰাকীয়ে এনেকুৱা ধৰণৰ 2 নম্বৰী টিনপাত অসমত বিকি পেনে কোটি টকা আত্মসাৎ কৰিছে। এইবিলাক মালিক কৰিছে, মানে মাতিলে হ'ল। 97 পিলৰ পিছৰটো কি হয় এইটো? 89 চাৰ্চ কৰি চাচোন, তাত আহিছেনে? 89 ন? এইটো ইয়াৰ BIS লাইচেন্সে ফেল। কেনেকে বিকিছে মালিক ক'ত? এইটো আমি চাৰ্চ কৰি চাইছিলোঁ, BIS লাইচেন্সে নাই ইয়াৰ। ইয়াৰ মালিক হ'ল আনন্দ কেদিয়া। ইমান বদমাচি কৰি আছে আনন্দ কেদিয়া। নহয়, আনন্দ কেদিয়া হ'ল ইয়াৰ মেইন ডিষ্ট্ৰিবিউটৰ বোলে। আনন্দ কেদিয়া ইমান হাৰামী মানুহ, সি এই বস্তুটোত তাত ফোন ৰেকৰ্ড পৰ্যন্ত বেলেগ এটা থৈ দিয়ে আমাৰ হাতত আছে। এইটো হ'ল আৰতি আলু মানে চিলভাৰ চাইন। নাই কিছুমানৰ ISI মাৰ্কে নাই, সেইবিলাক টিয়াক্টিং বিক্ৰী কৰিব নোৱাৰিব। ৰাইনগল, ডাইনালুম এইবিলাক বিক্ৰী কৰিব নোৱাৰিব। অসমৰ মানুহক ঠগি খাই থাকিব, অসমৰ মানুহক কোটি টকা লুণ্ঠন কৰিব, নচলিব। মিনিমাম যিটো ষ্টেণ্ডাৰ্ড দিছে BIS-এ তাক মেইনটেইন কৰিব লাগিব। নাই একো নাই, এইটোত একো নাই। কিহৰ ঠিক আছে এইটো?
নাই নাই এইবিলাক নচলিব এইটো গম পাব লাগিব এইটো ISI আৰু BISI মিনিমাম নৰ্মছ ফ'ল' কৰিব লাগিব নহ'ব নেকি থিকনেছটো চেণ্টিমিটাৰে হয় নে mm হয় নে কিমান কি হয় তাৰ এটা ইউনিট লাগিব ন একো ইউনিট নহয় বিলাসী থানা অসম আহিছোঁ কিবা কৰি আছে কি নেপালৰ এইটো নেপালৰ কোম্পানী হয় আৰু এটি চিলভাৰ চাইন এইটো ৰ'ল একদম কমপ্লিটলি ইয়াৰ কোনো কাগজ পত্ৰই নাই কাষ্টমে ধৰি থৈ দিছে শিলিগুৰিত ইয়াত কেনেকৈ বিকিছে এইটো টিং এইটোতো ইয়াত ৰাখিবই নোৱাৰে এইটো টিং কেনেকৈ বিকিছে মালিকক ক'লে হ'ল সকলোৱে সহযোগ কৰি আছে লগতে চব চাইড কৰিব কাইলৈ পৰহিলৈ আমি আকৌ আহিম যদিহে দেখা পাওঁ তেতিয়া আকৌ অলপমান আমি দিয়া পাম ইয়াৰ আমি ৰেণ্ডমলি আমি টেষ্ট কৰিছিলোঁ নেশ্যনেল টেষ্টিং হাউচত ইয়াৰ যিটো মিনিমাম ষ্টেণ্ডাৰ্ড হ'ব লাগে সেই ষ্টেণ্ডাৰ্ড ইয়াত নাই আৰু গ্ৰাহকে নাজানে কাষ্টমাৰে নাজানে ন যে মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে কাষ্টমাৰে নজনাকৈ লৈ গৈছে আপোনালোকেও নাজানে এইটো কথা এইটো আপোনালোকৰ ফেক্টৰীবিলাকে 2 নম্বৰ কৰিছে আপোনালোকৰ গাত ভুল নহয় গতিকে ক'ব যে বিল আছিলে নে অসম আহিছিলে আপোনাৰ এইবিলাক তিনিবাৰ বিক্ৰী কৰা বন্ধ কৰি দিলোঁ নহ'লে কাইলৈ আমি বহুত মানুহ আহিম বন্ধ কৰি দিম দেই আৰু এটি চিলভাৰ চাইন যিটো নেপালৰ কোম্পানী ইয়াত হ'ল আমাৰ ষ্টক হ'ল আনন্দ কেডিয়া আৰু ই ইমান ধুৰন্ধৰ এজন ব্যৱসায়ী ইমান ধুৰন্ধৰ আৰু মানে কি আমাৰ সহজ সৰল অসমীয়া ভাষাত আৰামী বুলি ক'ব লাগিব তেওঁ অপৰাধ মানে আপুনি জানা নাছিলে এতিয়াতো জানিছে আৰু কালি পৰহি যদি ডিছপ্লে কৰে আপোনাক আমি চাৰ্টিফিকেট বিচাৰিম যে আপুনি যে ইয়াত ৰাখিছে কোন কোম্পানীৰ পৰা আমি নাজানো কিন্তু সেই বস্তুটোৰ গুণগত মানদণ্ডৰ চাৰ্টিফিকেট দিয়াৰ কাৰণে আপুনি দায়িত্ব থাকিব লাগিব কাৰণ অসমৰ মানুহে সৰ্বসাধাৰণ মানুহ পাই পেলাই মানুহে ইমান নলেজ নাথাকে আমি যে এতিয়া এজন এটা কোম্পানী আজিয়ে মোক ৰেট খুলিছে জোৰৰ কৰি মোক ৰেট জোৰৰ কৰি দিব লাগিব অনেকদিন নালাগে আপুনি ক'ব যে বিলাসী থানা অসম আহিছে এইকেইটা বস্তু আপোনাৰ ভেজাল আপুনি ভেজাল বুলি এবাৰ কৈ দিয়াৰ পাছত কোনো মূৰ্খ এনেকুৱা কাষ্টমাৰ নাই যিয়ে বস্তুটো লৈ যাব আপুনি ক'ব যে এই বস্তুটো শুনক মোৰ ওপৰত গৰম হয় এক মিনিট আপুনি শুনক কি বুলি কয় গম পায় কি কয় মই আপোনাক যি মাল আছোঁ যি মাল কৈছোঁ সেইটো আমি ডাইৰেক্ট কোম্পানীৰ পৰা কাৰোবাৰ অৰ্ডাৰ আহে ন আমি উঠাই কোম্পানীৰ পৰা ডাইৰেক্ট দিওঁ আমি মাল ষ্টক নোৱাৰিব কাৰণ কেলৈ তেওঁলোকক লেব টেষ্টত জানোতো জানো কালাৰবিলাকতো ডাইনালগে এতিয়া কোনোবা যে চেম্পুল দেখাব লাগে সেই চেম্পুলে আছে চেম্পুলটো দেখাব নোৱাৰিব ইণ্ডিয়ান BSNৰ কথা পাতি আছোঁ ইভেন BSৰ যিজন আপোনাৰ ডাইৰেক্টৰ BSৰ ডাইৰেক্টৰ আমাৰ পানী খাইছে এই মুহূৰ্তত আৰু অসম পুলিচ প্ৰশাসন লৈ আহিম মানে সঠিক চান দুৰাৰোগ আৰু হ'ল আছাম কালাৰবিলাক কি হয় কালাৰবিলাকতো হেৰি নহয় দুৰাৰোগ কি কৰে কালাৰবিলাকতো দুৰাৰোগ চাগে মোৰ কথা কওঁ এতিয়া আপুনি যেনেকুৱা কৰিব যে আপুনি আহিব কাষ্টমাৰ আপোনাৰ লাগে এতিয়া দৌৰক দিম অন্যকে লাগে অন্য এইটো কাষ্টমাৰ গম নাপায় কাষ্টমাৰখিনি আমি জানো সেইকাৰণেতো কথা ঘটনাটো সেইটো আছে ন এতিয়া কাষ্টমাৰ নুবুজে নহয় কি হয় ফটো চব থাকিব চবতে সোমাইছে মানে আপোনালোকে কথাটো নাজানে যে অসমত চলি থকা প্ৰায় 15-20টা কোম্পানী প্ৰায় 10টামান কোম্পানীয়ে যিটো মিনিমাম নৰ্মছ ফ'ল' কৰিব লাগে যিটো BIS নৰ্ম ফ'ল' কৰিব লাগে নৰ্মছ ফ'ল' নকৰে আপোনালোকে নজনোৱাকৈ 2 নম্বৰ ভেজাল মাল বিক্ৰী হৈছে কিন্তু এই যে যিটো প্ৰটিন থাকিব লাগে এলুমিনিয়াম জিংকৰ 72% থাকিব লাগে মেক্সিমাম টিনত নাই JSW আলু ষ্টীল আৰু ডাইনাৰটো নাই JSW আৰু আলু ষ্টিলহে কেৱল মেইনটেইন কৰিছে আৰু লাইভ আছে আপোনাৰ চোনাটো আমাৰ এবছৰ কিছুমান আমাৰ নধৰোঁ যাৰ এজেণ্ট ৰেংকিং ঠিকে থাকে নধৰোঁ ডাইনাৰো আছে আৰু জিন্দাল ইণ্ডিয়া বিকিব নোৱাৰিব ডাইনাৰো বিকিব নোৱাৰিব তাৰপিছতে হ'ল ৰাইনো ইণ্ডিয়া নোৱাৰিব আৰতি নোৱাৰিব আৰু যিবিলাকত ধৰক আমি আপোনালোকৰ লিষ্টত দি থৈ যাম যিবিলাকে মিনিমাম ষ্টেণ্ডাৰ্ড যিটো মেইনটেইন কৰা নাই ক'তো বিকিব নোৱাৰিব সেইটো আৰতি যিটো আৰতি আনুষ্ঠানিক যিটো আছে আৰতি আনুষ্ঠানিক বিক্ৰী আছে আৰতি আনুষ্ঠানিক ঠিক আছে কিন্তু ডিজাইন কানেকশ্যন পুৰা বন্ধ কৰি চব বন্ধ ক'ত পেলাই কি পেলাই আপোনালোকৰ কালি আমি দেখিব নালাগিব ডিছপ্লে কৰিব নোৱাৰিব আপুনি যিটো বিক্ৰী কৰিছে ৰাইনো গ'ল কমপ্লিটলি ৰাইনো গ'ল আপোনালোকেও মানে কি চাইড কৰি দিব লাগিব চাওক এইটো মানে যিবিলাক নেকি ISI ৰাইনো গ'ল্ডত আছে নেকি ৰাইনো গ'ল্ডত নাই আছাম উপিঙত যিমান সাংঘাতিক ৰূপে মানে কি দুৰ্নীতি কৰি আছে আৰু কি আছে JSW আছে
আৰু যিটো মানে নৰ্মছ মেইনটেইন কৰিব লাগে প্ৰটিনৰ সেইটো আছে, তাৰ বাদে একো নাই। ডাইনাৰ ৰুফো নাই, ডাইনাৰ লুমো নাই, আলু ষ্টিলৰ নাই, আৰু হ'ল এইটো কি কয় আছাম ৰফিং ৰাইনো গল্ডো নাই, যিবিলাক জিন্দাল ইণ্ডিয়া নাই, আৰু যিবিলাকৰ ওপৰত অলৰেডি আমাৰ হেৰি আছে মানে অবজেকশ্যন আছে, সেইবিলাক বস্তু আপোনাৰ বিক্ৰী কৰিব নোৱাৰিব। সেইটো একদম ডাইৰেক্ট আমি অফিচৰ লগত যোগাযোগ কৰিছোঁ, ডিছপ্লেও কৰিব নোৱাৰিব, ডিছপ্লে কৰিব দেখাব নোৱাৰিব, অফিচ কোম্পানী অফিচৰ লগত যোগাযোগ কৰা নাই, BIS লগত, BIS জানে, BIS লগত কৰিছে। ISR মাৰ্ক কৰিছে আচ্ছা হেৰি কি কি পায় আপোনালোকে? কমপ্লিটলি এইকেইটা হ'ল সম্পূৰ্ণৰূপে বেন কৰি দিব, আপোনালোকে বিক্ৰী নকৰিব। কাৰণ আজি আমি দেখিছোঁ, কালি যদি আহি দেখা পাওঁ দাদা আপোনাক বেয়াকৈ ক'ব লাগিব, বেয়া লাগিব ন? আপুনি বুজাই দিব যে ডিছপ্লে নকৰিব, ডিছপ্লে নকৰিলে তেওঁলোকে মাল লৈ গুচি যাব আৰু চৰকাৰে আৰু যিকেইটাৰ ওপৰত আমাৰ অবজেকশ্যন নাই সেইবিলাক আপোনালোকে বিক্ৰী কৰি থ'ব। খালি এইকেইটা বস্তু পেলাই আমাৰ মানে কাষ্টমাৰে নাজানে যে এই বস্তুটো যে আপোনাৰ এইটো মানদণ্ড হ'ব লাগে। আৰু BIS ISR মাৰ্কটো মাৰি দিছিলে ডিছপ্লেটো বন্ধ কৰি দিয়ক। আপুনি 72% থাকিব লাগে, কিছুমানতো 28% আছে, মানে কিমান লেছ দেন 50%। দুৰাৰোপ, ডাইনাৰোপ, আছাম ৰফিঙৰ ৰাইনো গ'ল, এইবিলাক কমপ্লিটলি ডিছপ্লে বন্ধ কৰক আৰু আপোনালোকে বিক্ৰী নকৰিব। আপুনিতো অসমৰ মানুহক বেয়া হোৱাটো বিচাৰে নেকি? নিবিচাৰে নহয়। গতিকে আপুনি বেলেগ যিবিলাক টাটা আছে, যিবিলাক ভাল সেইবিলাক চলাই থাকে। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই এইটো বুজি পালে যে আচলতে কি হৈছিল সেইদিনা এই দোকানীটোৰ লগত, আৰু কিয় বিকাশ অসমে এনেকুৱা খঙত উঠি এই অকামাইটো কৰি, আৰু কিয় বিকাশ অসমে এনে খঙত উঠি এই কাণ্ডটো কৰি দিলে। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত এইটো আচলেই বুজি পালে যে কি ৰহস্যখিনি লুকাই আছিলে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি, চেনেলটো ছাবস্ক্ৰাইব মাৰি, ভিডিঅ'খিনিক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।